অসম সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ উদ্যোগ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস পালন। গীত নৃত্য কবিতাৰে জীপাল তোমাৰ প্ৰেমৰ ভোগজৰাতি শীৰ্ষক অনুষ্ঠান। অসম সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ উদ্যোগত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস পালন কৰা হয়। গুৱাহাটী লক্ষীৰাম বৰুৱা সদনত আয়োজিত তোমাৰ প্ৰেমৰ ভোগজৰাতি শীৰ্ষক শ্ৰদ্ধাঞ্জলি সোঁৱৰণ অনুষ্ঠানটো পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত কবিতা নৃত্যৰে জীপাল হৈ উঠে। অনুষ্ঠানৰ আৰম্ভণিতে গীতিকবি প্ৰাবতী প্ৰসাদ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই ডক্টৰ পাৰমিতা দাস, অৰুন্ধতী আগৰৱালা, ডক্টৰ নীলপৱন দাস, প্ৰশান্ত প্ৰতিম আগৰৱালা আদিয়ে সাহিত্যাচাৰ্যত অতুল চন্দ্ৰ হাজৰিকা আৰু পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈলৈ শ্ৰদ্ধা তপন কৰে। লেখক ফটিক দত্ত গোস্বামী আৰু প্ৰফুল্ল বৰ্মনে। অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মাই আদৰণি ভাষণ আগবঢ়াই অনুষ্ঠান উদ্বোধন কৰে স্বপ্নীল বৰুৱাই। পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি সোঁৱৰণ শীৰ্ষক বক্তৃতা আগবঢ়াই অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই। বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে অনুষ্ঠানত অংশ লৈ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতিচাৰণ কৰে। ইফালে অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰে কমল কটকী, মৌচুমী বৰদলৈ, ডিমলি কাশ্যপ, মেঘালী বৰদলৈ, আলেখ্য চক্ৰৱৰ্তী, জ্যোতি মাল্লাকাৰ, কাকতি, ডক্টৰ ছবি গগৈ, কৰ্মী ভূঞা আৰু কবিতা তালুকদাৰে। কবিতা পাঠ কৰে ইন্দ্ৰাণী বৰাই আৰু আবৃত্তি কৰে মণিৰূপা মিশ্ৰই। নৃত্য পৰিৱেশন কৰে জাগৃতি কলিতা, গংগোত্ৰী কলিতা আৰু জিনা বৰুৱাই। গীত মাত নৃত্যৰে জীপাল অনুষ্ঠানটো শলাগৰ শৰাই আগবঢ়াই ববিতা শৰ্মাই। অনুষ্ঠানৰ আঁত ধৰে সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ মৃন্ময় কুমাৰ নাথ আৰু কন্যাকুমাৰী শইকীয়াই। আজি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস, লগতে অতুল চন্দ্ৰ হাজৰিকা আৰু কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস। আমি তিনিওগৰাকী বৰেণ্য ব্যক্তিক স্মৰণ কৰিম, কিন্তু বিশেষভাৱে পাৰ্বতী প্ৰসাদ বৰুৱা যিহেতু আমাৰ এগৰাকী বৰেণ্য ব্যক্তি আৰু অসম সাহিত্য সভাৰ সৈতে আৰু অসম সাহিত্য সভাৰ এই গুৱাহাটী কাৰ্যালয়ৰ সৈতে পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটা সম্পৰ্ক আছে। বহুত মানুহে নাজানে যে আমি অসম সাহিত্য সভাই কিয় পাৰ্বতী প্ৰসাদ বৰুৱাক স্মৰণ কৰিব লাগে। আজি আমি ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আমি আছো। এই ভৱনটো আচলতে নিৰ্মাণৰ দায়িত্ব লৈছিল পাৰ্বতী প্ৰসাদ বৰুৱাই। ভগৱতী প্ৰসাদ বৰুৱা পাৰ্বতী প্ৰসাদ বৰুৱাৰ দাদাক। তেওঁৱেই আচলতে সেই তাহানিতে যেতিয়া মহেশ্বৰ নেওগ ছাৰ অসম সাহিত্য সভাৰ সভাপতি আছিল, তেতিয়া তেওঁ পাৰ্বতী প্ৰসাদ বৰুৱা জোনাকী মেলত আছিল আৰু সেই জোনাকী মেলৰ জৰিয়তে তেওঁ অসম সাহিত্য সভাৰ অংশীদাৰ হৈছিল। আৰু তেতিয়া মহেশ্বৰ নেওগ ছাৰৰ অনুৰোধত পাৰ্বতী প্ৰসাদ বৰুৱাই ককায়েকৰ নামত 50,000 টকা খৰচ কৰি এই ভগৱতী প্ৰসাদ বৰুৱা ভৱনটো নিৰ্মাণ কৰি দিছিল। সেইকাৰণে আচলতে অসম সাহিত্য সভাই পাৰ্বতী প্ৰসাদ বৰুৱাক কেতিয়াও পাহৰিব নালাগে। আমি পাহৰা নাই। আজি তেখেতৰ স্মৃতি দিৱস, যদিও পবিত্ৰ ঈদ আছে ইছলাম ধৰ্মীসকলৰ, কিন্তু আমি আজি তেখেতক সোঁৱৰণৰ ব্যৱস্থা ইয়াত কৰিছো। ইতিমধ্যে আমাৰ সাংস্কৃতিক উপসমিতিৰ আমাৰ সভা হৈ গৈছে। অসম সাহিত্য সভাৰ এইবাৰ সাংস্কৃতিক উপসমিতিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই কাৰ্যসূচীসমূহ চকুত লগাকৈ ৰূপায়ণ কৰিব সাংস্কৃতিক উপসমিতিয়ে। ইতিমধ্যে তাৰ সিদ্ধান্ত তেখেতসকলে লৈছে আৰু সময়ে সময়ে অসমৰ ৰাইজে জানিব যে সাংস্কৃতিক উপসমিতিখনে অসমৰ ৰাইজে ভাল পোৱা ধৰণে, অসমৰ শিল্পী সমাজখনে ভাল পোৱা ধৰণে কাম কৰিব। তাৰ ভিতৰত শিল্পী কোষ এতিয়ালৈকে প্ৰকাশ হোৱা নাই, ছপা হোৱা নাই। লেখক কোষ আছে, কিন্তু শিল্পী কোষ হোৱা নাই। আজি আমাৰ এটা সিদ্ধান্ত হৈছে যে এই কাৰ্যকালৰ ভিতৰত অসমৰ সমূহ শিল্পীৰ সংক্ষিপ্ত পৰিচয় সহ এখন শিল্পী কোষ প্ৰকাশ হ'ব। এইটো ইতিমধ্যে সিদ্ধান্ত হৈছে আৰু খুব সোনকালে আমাৰ পুৰণি বৰেণ্য শিল্পীসকলক লৈ, নতুন শিল্পীসকলকো লৈ এখন
শিল্পী সন্মিলন, নপুৰণি শিল্পী সন্মিলন আমাৰ গুৱাহাটীতে অনুষ্ঠিত হ'ব।